প্ৰজন্ম মানে জেনেৰেশ্যন এটা জেনেৰেশ্যনে এখন সমাজ আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে এটা প্ৰয়াস কৰিছে। সেইটো হ'ল এখন গ্ৰন্থমেলা, আৰু যিখন গ্ৰন্থমেলা কলিয়াবৰত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে। আজি খুব সুন্দৰ পৰিৱেশৰ মাজত কিতাপৰ এই বাতাবৰণৰ মাজত কলিয়াবৰবাসী ৰাইজৰ লগত কিছু সময় আমি অতিবাহিত কৰিবলৈ সুযোগ পালোঁ। আৰু উদ্যোক্তাসকলে জনাইছে যে যিকেইদিন এই অনুষ্ঠান হ'ব, প্ৰত্যেকটো দিনতে এটা বিশেষ বিশেষ অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে। আজিৰ বিষয় আছিলে উদ্যমিতা, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। আৰু যিহেতু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই বিভাগটোৰ লগত মই চৰকাৰীভাৱেও জড়িত হৈ আছোঁ, গতিকে কেনেধৰণে উদ্যমিতাৰে এটা প্ৰজন্মক আমি শক্তিশালী কৰিব পাৰোঁ, এটা প্ৰজন্মৰ বিভিন্ন জীৱনৰ দিশসমূহক আমি উদ্যমিতাৰ মাধ্যমেৰে আগুৱাই লৈ যাব পাৰোঁ, কৰ্মসংস্থাপন সৃষ্টিৰ লগতে অৰ্থনৈতিক ভেটিও কেনেধৰণে শক্তিশালী কৰিব পৰা যায়, নিশ্চিতভাৱে উদ্যমিতাই সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। গতিকে প্ৰজন্মৰ এইটো যিটো প্ৰয়াস, এই প্ৰয়াস অতি শুভ প্ৰয়াস, খুব মহৎ প্ৰয়াস। মই প্ৰজন্মৰ সকলো উদ্যোক্তাক মই ধন্যবাদ জনাইছোঁ এনেধৰণৰ প্ৰজন্মক আগুৱাই লৈ যাব পৰা প্ৰয়াসৰ কাৰণে। হয়, যিহেতু মই আজি যিটো বিষয়, সেই বিষয়টোৰ লগত যেতিয়া আমি কথা বতৰা পাতিলোঁ, আমাৰ চৰকাৰৰ বিশেষভাৱে ইণ্ডাষ্ট্ৰী বিভাগৰ এনেধৰণৰ বহু কাৰ্যসূচী আমাৰ থাকে। আমি এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্ট এই ক্ষেত্ৰত আমি কিছু প্ৰগ্ৰেম কৰোঁ। তাৰ কাৰণে কলিয়াবৰতো আমি পাৰোঁ। গতিকে আমাৰ নেক্সট যি বাজেট ছেশ্যন হ'ব, বাজেট ছেশ্যনৰ পিছতে আমি এই ক্ষেত্ৰত আমি যি প্লেনিং কৰিম, সেই প্লেনিঙত কলিয়াবৰ থাকিব। প্ৰজন্ম মানে জেনেৰেশ্যন এটা জেনেৰেশ্যনে এখন সমাজ আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে এটা প্ৰয়াস কৰিছে। সেইটো হ'ল এখন গ্ৰন্থমেলা, আৰু যিখন গ্ৰন্থমেলা কলিয়াবৰত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে। আজি খুব সুন্দৰ পৰিৱেশৰ মাজত কিতাপৰ এই বাতাবৰণৰ মাজত কলিয়াবৰবাসী ৰাইজৰ লগত কিছু সময় আমি অতিবাহিত কৰিবলৈ সুযোগ পালোঁ। আৰু উদ্যোক্তাসকলে জনাইছে যে যিকেইদিন এই অনুষ্ঠান হ'ব, প্ৰত্যেকটো দিনতে এটা বিশেষ বিশেষ অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে। আজিৰ বিষয় আছিলে উদ্যমিতা, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। আৰু যিহেতু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই বিভাগটোৰ লগত মই চৰকাৰীভাৱেও জড়িত হৈ আছোঁ, গতিকে কেনেধৰণে উদ্যমিতাৰে এটা প্ৰজন্মক আমি শক্তিশালী কৰিব পাৰোঁ, এটা প্ৰজন্মৰ বিভিন্ন জীৱনৰ দিশসমূহক আমি উদ্যমিতাৰ মাধ্যমেৰে আগুৱাই লৈ যাব পাৰোঁ, কৰ্মসংস্থাপন সৃষ্টিৰ লগতে অৰ্থনৈতিক ভেটিও কেনেধৰণে শক্তিশালী কৰিব পৰা যায়, নিশ্চিতভাৱে উদ্যমিতাই সেই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। গতিকে প্ৰজন্মৰ এইটো যিটো প্ৰয়াস, এই প্ৰয়াস অতি শুভ প্ৰয়াস, খুব মহৎ প্ৰয়াস। মই প্ৰজন্মৰ সকলো উদ্যোক্তাক মই ধন্যবাদ জনাইছোঁ এনেধৰণৰ প্ৰজন্মক আগুৱাই লৈ যাব পৰা প্ৰয়াসৰ কাৰণে। হয়, যিহেতু মই আজি যিটো বিষয়, সেই বিষয়টোৰ লগত যেতিয়া আমি কথা বতৰা পাতিলোঁ, আমাৰ চৰকাৰৰ বিশেষভাৱে ইণ্ডাষ্ট্ৰী বিভাগৰ এনেধৰণৰ বহু কাৰ্যসূচী আমাৰ থাকে। আমি এণ্টাৰপ্ৰিনিয়ৰ ডেভেলপমেণ্ট এই ক্ষেত্ৰত আমি কিছু প্ৰগ্ৰেম কৰোঁ। তাৰ কাৰণে কলিয়াবৰতো আমি পাৰোঁ। গতিকে আমাৰ নেক্সট যি বাজেট ছেশ্যন হ'ব, বাজেট ছেশ্যনৰ পিছতে আমি এই ক্ষেত্ৰত আমি যি প্লেনিং কৰিম, সেই প্লেনিঙত কলিয়াবৰ থাকিব।